নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰত্যেক কোৱাৰদৰে আজিও আমাৰ সৈতে আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰিয়ক ডাঙৰীয়া তেওঁ জনাব আজিৰ আপুনি দিনটোৰ ৰাশিফল কেনেকৈ দিনটো অতিবাহিত হ'ব যাত্ৰা শুভকৰ্ম আৰু বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি গ্ৰহগতিৰ পৰা আৰম্ভণি কৰোঁ হয় আজিৰ গ্ৰহগতি ৰবি বুধ মিথুন ৰাশিত মঙ্গল আজি বহি আছে বৃষ ৰাশিত শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত কেতু বহি আছে আজি সিংহ ৰাশিত চন্দ্ৰ কন্যা ৰাশিত আজি শুক্ৰ বৃহস্পতি আৰু লগ্ন কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বছৰটোৰ শেষৰ পাৰ্টত যথেষ্ট টকা পইচা হানিৰ যুগ দেখুৱাই আছে আৰু বাধা বিঘিনিও আছে গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা ব্লেক ষ্টোন শনি গ্ৰহ হ'ব গতিকে এটা ব্লেক ষ্টোন সোঁহাতৰ মধ্যমাত পিণ্ডক শনিবাৰ দিনটো পালন কৰক দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ কাপছ এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড ল'লোঁ আজি পিতৃৰ আকস্মিক শৰীৰ বেয়া হ'ব পাৰে ভ্ৰমণত বাধা আছে ঘৰুৱা ক্ষেত্ৰত পত্নী আৰু ভনীৰ পৰা সহায় সহানুভূতি লাভ নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিত বাধা প্ৰেমত সন্দেহ আজি অৰেঞ্জ কালাৰ লাকি গ্ৰে কালাৰ আনলাকি লাকি নাম্বাৰ 2 শুকান তুলসীৰ পাতেৰে আজি ঘৰখনত চাকি বন্তি জ্বলাই ৰাখক ভাল হ'ব এতিয়া আহিছোঁ বৃষ ৰাশি কাপছ এণ্ড নাইট অফ ওৱান্স টৰাছ আজি কিছুমান খা খবৰত টেনশ্যনত পৰিব পাৰে বিয়া বাৰুৰ যোগাযোগত বাধা পৰীক্ষাৰ্থীৰ বাবে চিন্তা বৃদ্ধি প্ৰাপ্য ধন লাভৰ যোগ আজি প্ৰেমত সাৱধান ৰেড কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি লাকি নাম্বাৰ 5 হয় এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম চাই ল'ব বিচাৰিম হয় আজি 22 জুন আজি 7 আগষ্ট তিথি 7 আহাৰ আৰু 22 জুন তিথি শুক্লা অষ্টমী বেটিপাত যুগ কন্যা ৰাশি শুদ্ৰ বৰ্ণ উত্তৰ ফাল্গুনী নক্ষত্ৰ আজি নৰগণ যাত্ৰা নাই আজি চন্দ্ৰদগ্ধা দুখ আছে আজিৰ দিনটোত শুভকৰ্ম নাই দিনটোত নাৰিকল খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি পেণ্টাকুলছ এণ্ড নাইট অফ চ'ৰ্ডছ এই দুখন কাৰ্ড মতে জেমিনি দিনটোত বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ মংগলীয় কৰ্মত খৰচা বৃদ্ধি আজি বিদ্যাত অশুভ ফল সন্তানৰ শুভ পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব আজি মা লক্ষ্মীৰ চৰণত বগা চন্দন অৰ্পণ কৰক পিংক কালাৰ হোৱাইট কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নাম্বাৰ 9 কাপছ এণ্ড চ'ৰ্ডছ কৰ্কট ৰাশি কেঞ্চাৰ দিনটোত আত্মীয়ৰ আৰোগ্য লাভ সামাজিক ব্যস্ততা বৃদ্ধি শিক্ষাৰ্থীসকলৰ বাবে শুভ স্বাস্থ্য ভালে থাকিব সন্তানৰ শুভ কৰ্মৰ ফলত সন্মান বৃদ্ধি প্ৰেমত বিশ্বাসঘাতকতা মেৰুণ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 9 হয় আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ব বিচাৰিম হয় চিঠিখন বাক্সাৰ পৰা প্ৰেৰণ কৰিছে তেওঁ লিখিছেহে যে মোৰ হেনো ৰবি অশুভ প্ৰতিকাৰ কিবা ক'ব নেকি আৰু শুনিছোঁ বুদ্ধ পূৰ্ণিমাত ৰবিৰ প্ৰতিকাৰ কৰিলে ভাল হয় হয় বুদ্ধ পূৰ্ণিমাত আপুনি যদি সূৰ্যক অৰ্ঘ্য দিয়ে সূৰ্য প্ৰণাম কৰে তেতিয়া অতি শুভ আৰু ৰবি সাধাৰণতে ষষ্ঠ স্থান সপ্তম স্থান দশম ভাৱত অশুভ হৈ থাকে প্ৰথম পঞ্চম অষ্টম নৱম একাদশ আৰু দ্বাদশ ভাৱত শুভ ফল দিয়ে ৰবি যদি অকলে থাকে লগত কোনো গ্ৰহ নাই তেতিয়া কিন্তু আপুনি শুভ ফল আশা কৰিব পাৰে আৰু ৰবি অশুভ হ'লে আপুনি বিদ্যালাভত বাধা পাব সকলো দিশতে বাধা পাব পলিটিচিয়ানসকলৰ কিন্তু ৰবি ষ্ট্ৰং থাকিব লাগে ৰবি মেষ ৰাশিত টুঙি হয় তুলা ৰাশিত নিচস্থ হয় ৰবিৰ লগত ৰাহু থাকিলে তেতিয়া কিন্তু আপুনি কেতিয়াও শুভ ফল নাপায় বাধা বিঘিনি লাগিয়ে থাকিব শাৰীৰিক দিশত ৰবি অশুভ হ'লে বিভিন্ন ধৰণৰ শাৰীৰিক প্ৰব্লেম থাকে গতিকে আপুনি ৰবিৰ বাবে এটি ভাল ৰুবি ৰত্ন পিন্ধিব পাৰে ৰিং ফিংগাৰত পিন্ধিব লাগে আৰু দেওবাৰ দিনত সূৰ্যক অৰ্ঘ্য দিব লাগে সূৰ্যক তামৰ পাত্ৰত পানী লৈ সূৰ্য মন্ত্ৰ মাতিব আৰু সূৰ্যক দিব তেতিয়া ৰবিয়ে ভাল ফল দিব ধন্যবাদ হয় নিশ্চয়কৈ আপুনি চিঠিৰ উত্তৰ ইতিমধ্যে লাভ কৰিছে আৰু এইসমূহ নিয়ম আপুনি মানি চলক তেতিয়া আপুনি নিশ্চয় উপকৃত হ'ব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এনে বিৰতিৰ পাছত আকৌ স্বাগতম জনাইছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ আপোনাকো পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় কাপছ এণ্ড কাপছ সিংহ ৰাশি লিঅ' আজি সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন থাকক পাৰিবাৰিক শান্তি অব্যাহত থাকিব ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে আজি প্ৰেমত আনন্দ 5টামান ইলাচি
সেউজীয়া কাপোৰত বান্ধি লগত ৰাখক। হোৱাইট কালাৰ লাকি, গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 5। কন্যা ৰাশি পেণ্টাকলছ এণ্ড কাপছ। কৰ্মপ্ৰাৰ্থীয়ে ধৈৰ্যৰ পৰীক্ষা দিব লাগিব। মাটি বাৰীক লৈ বিবাদ। আজি ঘৰত আলহীৰ আগমন, মন আনন্দিত হ'ব। বিদ্যাত বাধা আছে। চিলভাৰ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 3। কাপছ এণ্ড এইজ অফ চ'ৰ্ছ তুলা ৰাশি লিব্ৰা। আজি পত্নীৰ সহযোগত শুভ ফল। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ, অৰ্থপ্ৰাপ্তিৰ যুগ, ব্যৱসায়ত উন্নতি। বিদ্যাৰ্থীসকলে সুযোগ লাভ কৰিব। আজি দুবৰি বন লৈ আপুনি হালধিৰ গুড়ি মিক্স কৰাকৈ, কলা তিল মিক্স কৰাকৈ থাপনাত ৰাখক। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 3। বৃশ্চিক ৰাশি পেণ্টাকলছ এণ্ড পেজ অফ চ'ৰ্ছ স্কৰপিঅ'। শিল্প কলাত আজি সন্মান প্ৰাপ্তি, অৰ্থ লাভ। চাকৰিয়ালসকলৰ মধ্যম ফল, সম্পত্তি প্ৰাপ্তিত বাধা। আজি এটা শিলিখা শনি মন্দিৰত অৰ্পণ কৰক, ভাল ফল দিব। গ্ৰে কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 4। হয়, আৰু এতিয়া আমি আগবাঢ়িম বিশেষ বিষয়টোলৈ। আজি কি বিশেষ বিষয় আছে? হয়, আজিৰ ছাবজেক্ট হৈছে ধূমাৱতী জয়ন্তী। আজিৰ দিনটোত ধূমাৱতী দেৱীৰ জয়ন্তী, গতিকে সেই বিষয়ে দুই এষাৰ ক'ম। আৰু লগত মনত ৰাখিব, আজিৰ পৰা কামাখ্যাত অম্বাবুচীৰ আৰম্ভণি হৈছে। গতিকে আজিৰ পৰা অহা 26 তাৰিখ পুৱালৈ আপুনি যিমান দেৱী মন্দিৰ, আপোনাৰ ঘৰতো যদি দেৱী মন্দিৰ থাকে তেতিয়া ঢাকি ৰাখিব, দেৱীৰ মুখ দৰ্শন নকৰিব। যদিও আজি ধূমাৱতী জয়ন্তী আছে, গতিকে সেই বিষয়ে দুই এষাৰ। ধূমাৱতী জয়ন্তী 2026। ধূমাৱতী জয়ন্তী সোমবাৰ 22 জুন 2026। অষ্টমী তিথি আৰম্ভ 21 জুন 2026 আবেলি 3:20 বজাত। অষ্টমী তিথি সমাপ্ত 22 জুন 2026 আবেলি 3:39 বজাত। তান্ত্ৰিক আখ্যান অনুসৰি, বিশেষকৈ প্ৰাণটোষিনী তন্ত্ৰৰ মতে ধূমাৱতী জয়ন্তীৰ কথা এনেধৰণৰ: এবাৰ দেৱী পাৰ্বতীয়ে ভগৱান শিৱৰ সৈতে কৈলাশ পৰ্বত ভ্ৰমণ কৰি আছিল। সেই সময়ত তেওঁৰ খুব ভোক লাগিল আৰু তেওঁ ভগৱান শিৱক ভোক নিবাৰণৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিলে। ভগৱান শিৱই তেওঁক কিছু সময় অপেক্ষা কৰিবলৈ ক'লে। সময় পাৰ হৈ গৈ আছিল আৰু ভোকৰ বাবে দেৱী ব্যাকুল হৈ পৰিছিল। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো যেতিয়া খাদ্যৰ কোনো ব্যৱস্থা নহ'ল, তেতিয়া দেৱী পাৰ্বতীয়ে নিজৰ ভোক নিবাৰণৰ বাবে ভগৱান শিৱকে গিলি পেলালে। ভগৱান শিৱক গিলি থকাৰ সময়ত তেওঁৰ ডিঙিত থকা বিষৰ প্ৰভাৱত দেৱী পাৰ্বতীৰ শৰীৰ ধোঁৱাময় হৈ পৰিল আৰু তেওঁৰ ৰূপ বিকৃত হৈ গ'ল। ইয়াৰ পিছত ভগৱান শিৱই নিজৰ মায়াৰ জৰিয়তে জগত মাতৃক ক'লে, যিহেতু তোমাৰ গোটেই শৰীৰ ধোঁৱাৰে পৰিপূৰ্ণ, সেয়ে তুমি ধূমাৱতী নামেৰে প্ৰখ্যাত হ'বা। যি মুহূৰ্তত তুমি মোক খালা, সেই মুহূৰ্ততে তুমি বিধৱা হ'লা। গতিকে তুমি এই ৰূপতে পৰিচিত হ'বা আৰু সমগ্ৰ বিশ্বতে পূজিত হ'বা। তেওঁক বৃদ্ধা, বিধৱা আৰু কুৰূপা হিচাপে চিত্ৰিত কৰা হৈছে, যিয়ে ইয়াকে বুজায় যে সকলো ধৰণৰ শাৰীৰিক সৌন্দৰ্য আৰু পাৰ্থিৱ আকৰ্ষণ ক্ষণস্থায়ী। দেৱী ধূমাৱতীয়ে কেতু গ্ৰহক প্ৰভাৱিত কৰে, গতিকে মাতা ধূমাৱতীকো কেতুৰ বাধা দূৰ কৰিবলৈ পূজা কৰা হয়। আৰু এয়া আছিল আজিৰ বিশেষ বিষয়টো। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী শেষৰ ৰাশিফলকেইটালৈ। হয়, এতিয়া ওৱান্স এণ্ড কাপছ ধনুৰাশি। আজি পিতৃৰ শৰীৰৰ প্ৰতি যত্ন লওক। ঘৰুৱা দিশত সমস্যাবোৰৰ সমাধান হ'ব। বিদ্যাৰ্থীসকলে যত্ন কৰক। ব্যৱসায় বাণিজ্যত মধ্যম ফল। প্ৰেমত বিবাহৰ যোগ। ব্লেক কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 7। এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকলছ মকৰ ৰাশি। আজি সন্তানৰ বিবাহৰ যুগ। ছুটি ভ্ৰমণ হ'ব পাৰে। নতুন ব্যৱসায়ত বাধা। চকুৰ বিষত আমনি কৰিব। বিদ্যাত শুভ। প্ৰেমত হতাশা। আজি পকা অমিতা আৰু মিঠাই কোনো মন্দিৰত, মানে দেৱ মন্দিৰত দান কৰক। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নম্বৰ 6। মনত ৰাখিব, আজিৰ পৰা অম্বাবুচীৰ আৰম্ভণি হ'ব। গতিকে আজিৰ পৰা অহা 25 তাৰিখলৈ 25 জুন আপুনি যদি এৱা গাখীৰ, কল আৰু আম খায় বা আনকো খাবলৈ দিয়ে, তেতিয়া কিন্তু আপোনাক সাপে নুখুটে।
গোটেই বছৰটো আপুনি সাপৰ পৰা বিষাক্ত জন্তুৰ পৰা আপুনি বাচি থাকিব। আৰু লগতে এই কেইদিন হাল বোৱা, ধান ৰোপণ কৰা, গছ লগোৱা, মাটি খন্দা বিশেষকৈ নিষেধ, এইবিলাক কাম নকৰিব। আৰু সাধু সন্যাসীবিলাকক আপুনি কামাখ্যা মন্দিৰলৈ গ'লে মন্দিৰটো বন্ধ থাকিব, কিন্তু চাৰিওফালে সাধু সন্যাসীসকল আহিয়ে থাকে। তেওঁলোকক যদি আপুনি দান ধ্যান কৰে, বিভিন্ন ধৰণৰ খাদ্যবস্তু আপুনি আগবঢ়ায়, তেতিয়া কিন্তু দেৱী মাৰ আশীৰ্বাদ লাভ কৰিব পাৰে। এতিয়া আকৌ ৰাশিফললৈ পেণ্টাকুলছ এণ্ড কাপছ, কুম্ভ ৰাশি, একুৰিয়াছ। কন্যা সন্তানৰ বিয়া বাৰুৰ সংযোগ, কৰ্মত অসুবিধা পাব পাৰে, বিদ্যাত সফলতা লাভ, আৰ্থিক দিশত উন্নতি, ব্যৱসায় বাণিজ্যত লাভৱান। আজি শ্ৰীকৃষ্ণৰ চৰণত তুলসী পাত অৰ্পণ কৰক। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 6। কাপছ এণ্ড শ্বৰ্টছ, মীন ৰাশি। নতুন যোগাযোগত উপকৃত হ'ব, ভ্ৰমণ নকৰাই ভাল, ব্যৱসায় বাণিজ্যত সফলতা লাভ, শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক। আজি ঘৰুৱা দিশত মধ্যম ফল, প্ৰেমত সন্দেহ। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 2। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে আপুনি যদি ব্যক্তিগত জীৱনত বিভিন্ন সমস্যাত ভুগি আছে, আপোনাৰ বিবাহ, শিক্ষা, ব্যৱসায়, চাকৰি আদি ক্ষেত্ৰত যদি আপুনি কিছু বাধাৰ সন্মুখীন হৈ আছে, তেতিয়াহ'লে আপুনি এই সন্দৰ্ভত জ্যোতিষশাস্ত্ৰইনো কি কয়, বা আপোনাৰ কিবা বাস্তুৰ দোষ আছে নেকি, এই সকলোখিনি সমস্যাৰ সমাধান দিবলৈ আপুনি সমাধান ল'বলৈ আপুনি যোগাযোগ কৰিব পাৰিব কিৰিয়ং ডাঙৰীয়াৰ সৈতে। লগতে আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত আপুনি চাব পাৰিব দিনটোৰ ৰাশিফল, যাত্ৰা, শুভকৰ্ম আৰু বিভিন্ন আপুনি দিহা ল'ব পাৰিব জ্যোতিষশাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়াৰ পৰা। লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰযোগে তেওঁক যোগাযোগ কৰি আপুনি ভুগি থকা সমস্যাৰ সমাধান ল'ব পাৰিব। আৰু যদিহে বিচাৰিছে তেওঁক ব্যক্তিগতভাৱে লগ ধৰিবলৈ, তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰত থকা তেওঁৰ চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।